একটা সিম্পল ট্রিক আছে যেটোৱে তোমাৰ লেজিনেছ একেবাৰে দূৰ কৰি দিব। তুমি যে কৈ থাকা এতিয়া নপঢ়ো কালি পঢ়িম, এই এলেহুৱা ভাৱটো এই ভিডিঅ'টো চোৱাৰ পাছত আৰু নাহে। মাত্ৰ 2 মিনিট মনোযোগ দি ভিডিঅ'টো চাবা, তেনেহ'লে কোনো এটা কাম বিনা মটিভেশ্যনে কৰিব পাৰিবা। তুমি যদি কোনো এটা কাম কৰিবলৈ যাওঁতে লেজিনেছ ফিল কৰা, খালি কৈ থাকা কালি পঢ়িম, তেনেহ'লে তুমি জানি লোৱা 2 মিনিট ৰুল। এইটো ৰুল তোমাৰ জীৱনৰ এপ্লাই কৰি চোৱা, চাবা যিটো কাম কৰিব বুলি ভাবিছা সেইটো কমপ্লিট কৰিব পাৰিবা। নাও কুৱেশ্যন ইজ দ্যাট হোৱাট ইজ এ 2 মিনিট ৰুল? এই 2 মিনিট ৰুলটো কি? বহুত সিম্পল। যদি কোনো এটা টাস্ক 2 মিনিট বা ইয়াতকৈ কম সময়ত হৈ যাব পাৰে, সেইটো লগে লগে কমপ্লিট কৰি লোৱা। যেনে কমেণ্টৰ ৰিপ্লাই দিয়া, এক গিলাচ পানী খোৱা, সৰু সৰু কামবোৰ সদায় কৰিলে সেইটো অভ্যাসত পৰিণত হয়। চ' এইবোৰ কামত 2 মিনিট ৰুল এপ্লাই কৰিব পাৰিবা। এতিয়া চোৱা, এইটো ৰুল ডাঙৰ কামতো এপ্লাই কৰিব পাৰা। যেনে পঢ়িব মন যোৱা নাই, তেনেহ'লে নিজকে কোৱা মাত্ৰ 2 মিনিট পঢ়িম, চাবা 2 মিনিট কেতিয়া 1 ঘণ্টালৈ পৰিণত হৈ গৈছে নিজেও গম নাপা। এক্সাৰচাইজ কৰিব মন যোৱা নাই, যদি মাত্ৰ 2 মিনিট এক্সাৰচাইজ কৰা, চাবা এই 2 মিনিটৰ পৰা কেতিয়া 30 মিনিটলৈ কনভাৰ্ট হৈ গৈছে তুমি নিজেও গম নাপাবা। কমেণ্ট কৰা কোনটো কাম কৰিবলৈ যাওঁতে তোমাৰ লেজিনেছ ফিল হয়। কোনো কাম এটা ষ্টাৰ্ট কৰাটোৱে আটাইতকৈ ডাঙৰ কথা। এতিয়া চোৱা, তুমি শুই আছা, মোবাইল চাই আছা আৰু তোমাৰ পঢ়িব মন যোৱা নাই, তুমি ডাইৰেক্ট উঠি যোৱা, উঠি তুমি টেবুলত বহি পঢ়া আৰম্ভ কৰা, চাবা পঢ়া ষ্টাৰ্ট কৰা, চাবা তুমি পঢ়িব মন যাব। কিন্তু ষ্টাৰ্ট কৰাটোৱেই এই ফাৰ্ষ্ট যে 2 মিনিট আছে বা 5 মিনিট আছে, এই 5 মিনিটটোৱে বেছি ইম্পৰ্টেণ্ট। যদি 5 মিনিট তুমি ভালকৈ পঢ়িব পাৰিলা, চাবা 5 মিনিটৰ পৰা কেতিয়া 1 ঘণ্টা পাৰ হৈ গৈছে তুমি নিজেও গম নাপা। চ' এইটো ট্ৰিক্স এপ্লাই কৰি চোৱা, চাবা ভাল হ'ব। আৰু ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থ্যাংকছ ফৰ ৱাচিং।